নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেলে। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো অসমৰ VFA ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট কৰ্চৰ এডমিশ্যনৰ নটিচ বা এপ্লিকেশ্যন ফৰ্মৰ নটিফিকেশ্যনখন ৰিলিজ হৈ গ'ল। তো এই ভিডিঅ'ত ইয়াৰে নটিফিকেশ্যনৰ ওপৰত আলোচনা কৰিম। তো চিট কেপাচিটি কিমান, এলিজিবল ক্ৰাইটেৰিয়া কি, তো নেক্সট চিলেকশ্যন প্ৰচেছ, মেৰিট লিষ্ট কেনেকৈ পাব্লিছ কৰে বা কি এক্সাম হয়, এই সকলোবিলাক ডিটেইলছ আপোনালোক আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি দিব। তো আপোনালোকে ইয়াৰে নটিচখন আমাৰ ৱেবছাইট eduasamplus.com ৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ডাউনলোড নটিচ বুলি এটা লিংক থাকিব। তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এই বস্তুটো ডাইৰেক্টলিকে দিয়া আছে। ইয়াতে ইম্পৰ্টেণ্ট লিংক বুলি এটা ছেকশ্যন আছে। তো ইম্পৰ্টেণ্ট লিংকত আপোনালোকে চাব লাগিব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰাও চাই ল'ব পাৰিব আৰু যিখন অফিচিয়েল নটিচ আছে তাৰ পৰা চাব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত অহাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে অনলাইন এপ্লিকেশ্যনটো 14 জুনৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি ইয়াতে ক্লিক হেয়াৰ বুলি এটা অপশ্যন আছে। তো ইয়াতে ক্লিক কৰিলে যিখন ইয়াৰে নটিচ আছে নটিচখন ডাউনলোড কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে। তো অফিচিয়েল ৱেবছাইটত ইয়াতে আপোনালোকে ক্লিক কৰিলে অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট হ'ব। আমি অফিচিয়েল ৱেবছাইটটো এবাৰ চাই লওঁ। আপোনালোকে অফিচিয়েল ৱেবছাইটটো চাব পাৰে এনেকুৱা ধৰণে। ইয়াৰে অফিচিয়েল ৱেবছাইটটো এইটো। তো এনিমেল হাজবেণ্ডাৰী assam.government.in। তো এতিয়া আমি ইয়াতে নটিচখন ডাউনলোড কৰি লওঁ। তো আপোনালোকে নটিচখন ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে সকলোবিলাক ইনষ্ট্ৰাকশ্যন দিয়া আছে। আপোনালোকে ইয়াতে ইনষ্ট্ৰাকশ্যনবিলাক চাই ল'ব পাৰিব। তো ইয়াতে আমি আপোনালোকক দেখাই দিছোঁ এডমিশ্যন নটিচ ফৰ দ্য VFA ট্ৰেইনিং কোৰ্চ ছিজন 2024-25। ইয়াতে 2024-25 বুলি দিয়া আছে। তো ইয়াৰে লাষ্ট ডেটটো হৈছে 13 জুলাই তাৰিখে। তো ইয়াতে লাষ্ট ডেট চাব পাৰে 13 জুলাই তাৰিখে ৰাতি 11:59 লৈকে। তো অনলাইন এপ্লিকেশ্যন আৰু ইনভাইটেড ফৰ্ম ইলিজিবল ইণ্টেণ্ডিং কেণ্ডিডেট যিসকল কেণ্ডিডেট ইলিজিবল হয় সেইসকলক মাতিছে। তো ইলিজিবল ক্ৰাইটেৰিয়াখিনি আলোচনা কৰিমে বাৰু। তো এই কোৰ্চটো 1 year VFA ট্ৰেইনিং কোৰ্চ হয়। তো ইন এলিমেণ্টাৰী নলেজ এণ্ড A.H এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী চায়েন্স। তো 2024-25 কাৰণে বুলি আছে ইয়াতে। তো ইয়াৰে অনলাইন এপ্লিকেশ্যন যিটো আছে সেইটো আপোনালোকে 14 জুন বা 14 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 13 জুলাই তাৰিখে। তো 200 নম্বৰৰ 200টা চিট আছে। নেক্সট ইয়াতে এষ্টাব্লিছমেণ্ট দিয়া আছে। তো ডাইৰেক্টৰ অফ A.H এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম। তো গুৱাহাটী। ইয়াতে জেনেৰেলৰ কাৰণে 102টা পষ্ট আছে। EWSৰ কাৰণে 10টা, OBC MOBCৰ কাৰণে 73, ST প্লেনৰ কাৰণে 10টা, SCৰ কাৰণে 5টা আৰু ST হিলছৰ কাৰণে কোনো ধৰণৰ চিট নাই। বাকী ইয়াতে বেলেগ চিট নাই, এইকেইটা চিটে আছে। তো টোটেল 200টা চিট আছে ইয়াতে। তো নেক্সট মিনিমাম এলিজিবল ক্ৰাইটেৰিয়াৰ এজ লিমিটটো আমি চাই লওঁ। তো মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 years। তো 30 বছৰৰ ওপৰত হ'ব নোৱাৰে। এইটো তাৰিখটো 1/1/2025 হিচাপত ধৰিব। তো মিনিমামটো 18 বছৰ, মেক্সিমামটো 30 বছৰ। লগতে ইয়াতে এজ ৰিলেক্সেশ্যনো আছে। তো OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে 3 বছৰ আৰু SC STP আৰু ST হিলছৰ কাৰণে 5 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন আছে। তো আপোনালোকৰ এজটো কিহৰ হিচাপত ধৰিব? তো আপোনালোকৰ এজটো ধৰিব মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিটত থকা সেইটো এজ আপোনালোকৰ হৈ যাব। নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড ফৰ এডমিশ্যন। তো আপোনালোকে হাই ছেকেণ্ডাৰী 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু বায়'লজি ছাবজেক্টখন লাগিব। মানে ছায়েন্স ষ্ট্ৰীমৰ পৰা থাকিব লাগিব আৰু বায়'লজিখন থাকিব লাগিব। নেক্সট ইয়াতে আপোনালোকে ৰিকগনাইজ বৰ্ডৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হ'লে হ'ব। নেক্সট এপ্লিকেশ্যন ফিজ। তো ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু EWS চাৰ্টিফিকেটৰ কাৰণে লেটেষ্ট ইনকাম চাৰ্টিফিকেট অফ ফাইনেন্সিয়েল ইয়াৰ 2024-25 ইছ্যু হ'ব লাগিব। আপোনালোকৰ এইবিলাক যিবিলাক চাৰ্টিফিকেট আছে লেটেষ্ট চাৰ্টিফিকেট এইখন আপোনালোকে আনি ল'ব বা বনাই ল'ব। তো হাউ টু এপ্লাই। তো এপ্লিকেশ্যন ফৰ্মৰ লিংক আমাৰ ৱেবছাইটত দি দিয়া হ'ব আৰু আমাৰ হোৱাটছআপৰ গ্ৰুপতো জনাই দিয়া হ'ব যেতিয়া ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন মুকলি হয়। তো ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন 14 জুন তাৰিখে মুকলি হ'ব। তো হোৱাটছআপ গ্ৰুপ আপডেট কৰি দিম। তো ৱেবছাইটৰ লিংকটো বাৰু ইয়াতে আছে ahvafa.assam.government.in। তো লিংকটো 12টা বজাৰ পৰা ষ্টাৰ্ট হ'ব 14 জুনত। লাষ্ট ডেট 13 জুন বুলি কৈ দিলোঁ আপোনালোকক।
তো ইয়াতে ডকুমেণ্ট কিছুমান দিব লাগিব, তো ডকুমেণ্টবিলাক আমি আলোচনা কৰি দিম। নেক্সট, নো মেনুৱেল এপ্লিকেশ্যন ফৰ্ম, তো আপোনালোকৰ অফলাইন ফৰ্ম ফিল আপ নহয়, তো অনলাইন ফৰ্ম ফিল আপে হ'ব। নেক্সট, সিলেকশ্যন প্ৰচিডিউৰ বা সিলেকশ্যন প্ৰচেছ, তো এজ এপ্ৰুভ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম, তো আছাম গভৰ্ণমেণ্ট এপ্ৰুভৰ দ্বাৰা তো কি সিলেকশ্যন প্ৰচেছ আছে সেইটো দিয়া হৈছে। তো নেক্সট, আফটাৰ থ্ৰু স্কাৰটিনি অফ এপ্লিকেশ্যন এলিজিবল কেণ্ডিডেট আৰ কল ফৰ পাৰ্চনেল এছেছমেণ্ট টেষ্ট, পেড টেষ্ট এটা হ'ব 100 মাৰ্কৰ। তো এইখিনি মাৰ্ক ডিভাইড কৰি দিয়া আছে। পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন হাই ছেকেণ্ডাৰী, তো হাই ছেকেণ্ডাৰীৰ বায়'লজিৰ মাৰ্কৰ পৰা 40% মান আহিব, তো 40% আহিব, মানে 40% মানে আপোনালোকৰ তাৰে পৰা তো মাৰ্ক হিচাপে আপোনালোকক 40 দিব, মানে আপোনালোকৰ মাৰ্কখিনি 100 মাৰ্ক পালে 40 সেনেকুৱা মানে মাৰ্কখিনি ডিভাইড কৰি দিব। আৰু এইটো মানে প্ৰথমতে চাব আপোনালোকৰ বায়'লজিৰ মাৰ্ক, তাৰপিছত চাব পাৰ্চেণ্টেজ ইন মেট্ৰিক, তো মেট্ৰিকৰ পাৰ্চেণ্টৰ পৰা 20% আহিব। তো লাইক কেনেকুৱা আপোনালোকক এটা এক্সাম্পল, তো মেট্ৰিকত আপোনালোকে 100% পাইছে, মানে পাৰ্চেণ্ট 100 পাইছে, 600 ভিতৰত 600 পাইছে, এই জাষ্ট এক্সাম্পলৰ কাৰণে দিছোঁ। তো তেতিয়া আপোনালোকে ইয়াৰে যিটো 100 মাৰ্কৰ এটা পেড আছে, এছেছমেণ্ট টেষ্ট আছে, তো তাত 100 পালে আপোনালোকে 20 পাই গ'ল। যদি আপোনালোকে কিবা 50% পাই তেনেহ'লে ইয়াতে 10 পাব। তো তেনেকৈ বায়'লজিৰ ক্ষেত্ৰতো চেম তেনেকুৱাই হ'ব। তো 100 মাৰ্ক পালে মানে 40, তো 50 মাৰ্ক পালে হৈ যাব 20, তেনেকৈ মাৰ্কটো ডিভাইড কৰি দিব। নেক্সট, এটা পাৰ্চনেল এছেছমেণ্ট টেষ্ট হ'ব, তো আৰু এটা টেষ্ট, সেইটোত 40 থাকিব। তো সেইটোত কি কুৱেশ্যন আছে, তো আপোনালোকক কুৱেশ্যন সুধিব। কুৱেশ্যন আৰ আস্কড এবাউট বায়'লজি, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড জেনেৰেল এৱাৰনেছ অফ ষ্টেট এণ্ড নেশ্যনেল ইম্পৰ্টেঞ্চ। So 5 questions are asked by each member of the selection board consisting of 2-3 members daily on rotational basis. Each question carries 4 marks. তো এনেকুৱা হৈ যায়। তো প্ৰথমতেতো আপোনালোকক হাই ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ মাৰ্কখিনি চাব, তাৰপিছত আপোনালোকক এতিয়া কুৱেশ্যন সুধিব তাত, মানে তাত 2জন বা 3জনৰ মেম্বাৰ থাকিব, সেই মেম্বাৰে আপোনালোকক বায়'লজি, ফিজিক্স, কেমিষ্ট্ৰি আৰু জেনেৰেল এৱাৰনেছ অফ ষ্টেট এণ্ড নেশ্যনেল ইম্পৰ্টেঞ্চ এইবিলাকৰ ওপৰত কুৱেশ্যন দিব। তো 5 কুৱেশ্যন আৰু আস্ক মানে বায়'লজিৰ পৰা 5টা কুৱেশ্যন, নেক্সট ইয়াতে ফিজিক্সৰ পৰা 5টা কুৱেশ্যন, এনেকৈ কুৱেশ্যন দিব। তো ইচ কুৱেশ্যন কেৰিজ 4 মাৰ্কছ। তো আপোনালোকে এটা কুৱেশ্যনৰ এনচাৰ দিব পাৰে 4 নম্বৰ হ'ব। তো তেনেকৈ ইয়াতে আপোনালোকে এইখিনি চাই ল'ব। তো 2 নম্বৰ অপশ্যনটো ইয়াতে ABCD বুলি দিয়া আছে। ফাইনেল মেৰিট লিষ্ট ইজ প্ৰিপেয়াৰ্ড একৰ্ডিং টু টোটেল মাৰ্ক অবটেইন A + B + C ছাবজেক্ট অবজাৰভেন্স অফ দ্য ৰিজাৰ্ভেশ্যন পলিচি। তো আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্ট, হাই ছেকেণ্ডাৰী বায়'লজিৰ পাৰ্চেণ্ট, যিটো কুৱেশ্যন দিব তাৰে বেচিছত, তাৰমানে সেই 3টা মাৰ্কটো আপোনালোকে প্লাছ কৰি দিব। সেই প্লাছ কৰাৰ পিছত তো এখন মেৰিট লিষ্ট বনাব, আৰু মেৰিট লিষ্টখনৰ পৰা আপোনালোকক ইয়াতে মেৰিট লিষ্টখন প্ৰকাশ কৰিব। তো ডকুমেণ্ট কি লাগে, ডকুমেণ্টৰ ক্ষেত্ৰত ফৰ এজ প্ৰুফ মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব। তো নেক্সট PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব। মেট্ৰিকৰ মাৰ্কশ্বিট, হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো, স্কেন কপি অফ ছিগনেচাৰ, নেক্সট কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আহি গ'ল DDO চাৰ্টিফিকেট ইন কেছ অফ ছাৰ্ভিং গ্ৰেড ফৰ এমপ্লয় অফ দ্য ডিপাৰ্টমেণ্ট। যদি আপোনালোকৰ কোনোবা ঘৰৰ VFAৰ বা ভেটেনাৰী ফিল্ডৰ এমপ্লয় আছে তেনেহ'লে তাৰে কিবা এখন চাৰ্টিফিকেট লাগে, সেইটো আপোনালোকে চাই ল'ব। নেক্সট আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, তো আপোনালোকে এইবিলাক পঢ়ি ল'ব। তো এপ্লিকেশ্যন ফৰ্মখন যদি ইনকমপ্লিট হয় তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। বাকী জেনেৰেল ইনষ্ট্ৰাকশ্যনবিলাকো দিয়া আছে, এইবিলাক আমি পাছত চাম বাৰু। ইয়াতে ফটো চাইজটো পাছপৰ্ট যি ফটো লাগে তাত ইয়াতে মেনশ্যন কৰা আছে 1 জানুৱাৰীৰ পিছত হ'ব লাগিব উঠা। তো ইয়াতে এইবিলাক আপোনালোকে চাব, চাইজবিলাক কিমান লাগে, ছিগনেচাৰ কিমান চাইজ লাগিব, 30 পৰা 100 KB, এনেকুৱা এইবিলাক চাই ল'ব। নেক্সট, অনলাইন এপ্লাই কৰাৰ পিছত যেতিয়া আপোনালোকৰ পেড পাৰ্চনেল এছেছমেণ্ট টেষ্ট এটা হ'ব, আপোনালোকৰ কলিং লেটাৰ এখন আহিব, সেইখন আপোনালোকে ইয়াৰে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো আমাৰ হোৱাটছআপ গ্ৰুপ বা ইউটিউবত ভিডিঅ' বনাই দি দিম আপোনালোকক ইয়াৰে ন'টিছ বা কিবা আহিলে। নেক্সট, ইয়াতে পাৰ্চনেল এছেছমেণ্ট টেষ্টৰ কাৰণে কি লাগে সেইটো দিছে। তো প্ৰথম ডকুমেণ্টখিনি হৈছে আপোনালোকৰ আপলোড কৰা ডকুমেণ্ট। নেক্সট, টেষ্টিমনিয়েলছ, তাৰপিছত ডকুমেণ্ট ইন অৰিজিনেল টু বি প্ৰডিউচ ৱেন এপিয়াৰিং ফৰ পাৰ্চনেল এছেছমেণ্ট টেষ্টত কি লাগিব সেইটো দিছে। আইডেণ্টিটি প্ৰুফ এখন লাগিব, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, কাৰেণ্ট ID, তো এইবিলাকত কোনোবা এখন হ'লে হ'ব। তো ভোটাৰ ID, আধাৰ কাৰ্ড এনেকুৱা হ'লে হৈ যাব।
নেক্সট চাৰ্টিফিকেট অফ প্ৰুফ অফ এজ প্ৰুফৰ চাৰ্টিফিকেট, নেক্সট মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ আপোনালোকৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি। নেক্সট কাষ্ট চাৰ্টিফিকেট, নেক্সট EWS চাৰ্টিফিকেট থাকিলে EWS চাৰ্টিফিকেট, তাৰপিছত 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো। তো নেক্সট মেৰিট লিষ্ট এইবিলাক তেওঁলোকৰ ফালৰ পৰা প্ৰভাইড কৰি দিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো যদি এতিয়ালৈকে মানে শেষলৈকে চাইছে তেনেহ'লে হয়তো বুজি পাইছে। যদি কিবা বুজি পোৱা নাই আমাৰ ইনষ্টাগ্ৰামত সুধি ল'ব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা আপোনালোকে ডাইৰেক্ট ইনষ্টাগ্ৰামত হিৰক ডেনি বৰ্মন বুলি চাৰ্চ কৰিও আপোনালোকে চাব পাৰিব। তো ইয়াতে লিখি দিছোঁ বাৰু। তো কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু নতুন ভিডিঅ'ত লগ পাম। থেংক ইউ।